আজি গুৱাহাটীৰ ৰোটাৰী ক্লাবত NHMৰ কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণ আৰু সমকামৰ সমদৰমহা হাৰৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমাৰ তিনিদুভীয়া দাবীক লৈ ইয়াতে বিক্ষোভ কাৰ্যসূচীৰ আহ্বান কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে ৰাজ্যত প্ৰায় 20,000 NHM কৰ্মচাৰী ঠিকাভিত্তিত সেৱা আগবঢ়াই আছে স্বাস্থ্য ক্ষেত্ৰত। এই কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি চাকৰি স্থায়ী কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে, যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। শেহতীয়াকৈ যোৱা 2019 ডিচেম্বৰত মাননীয় স্বাস্থ্যমন্ত্ৰী বিধানসভাৰ মজিয়াত উল্লেখ কৰিছে যে NHMত 10 বছৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলৰ চাকৰি 60 বছৰলৈ বৃদ্ধি কৰা হৈছে আৰু তেখেতসকলক EL, CL, মেটাৰ্নিটি লিভ এই ধৰণৰ সুবিধাসমূহ সৰ্বশিক্ষাৰ আৰ্হিৰে প্ৰদান কৰিব। আমি মাননীয় স্বাস্থ্যমন্ত্ৰীক আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ NHM কৰ্মচাৰীসকলক কেৱল EL, CL দিলে নহ'ব। আমাৰ NHM কৰ্মচাৰীসকলক সৰ্বশিক্ষাৰ দৰে পে স্কেল প্ৰদান কৰি সকলো কৰ্মচাৰী ৰাজ্যিক কৰ্মচাৰীৰ সা সুবিধা প্ৰদান কৰিব লাগে। NHM কৰ্মচাৰীসকলে যোৱা 2006ৰ পৰা দীৰ্ঘদিন ধৰি ঠিকাভিত্তিত কোনো ধৰণৰ সা সুবিধা নোহোৱাকৈ দিন ৰাতি এই কোভিডৰ মহামাৰীৰ সময়ত দিন ৰাতি 18 ঘণ্টা 20 ঘণ্টালৈকে ডিউটি কৰিছে। এই কৰ্মচাৰীসকল হাজাৰ হাজাৰ স্বাস্থ্যকৰ্মীয়ে কৰোণাত আক্ৰান্ত হৈছে। এতিয়াও বহুত কৰ্মচাৰীয়ে অসুস্থ হৈ আছে, কিন্তু এই কৰ্মচাৰীসকলে কেৱল মাত্ৰ ফিক্সড পেৰ নামত অতি ন্যূনতম দৰমহা দিয়া হৈছে। আমি দাবী কৰিছোঁ যে আমাৰ এই NHM কৰ্মচাৰীসকলক ফিক্সড পেৰ পৰিৱৰ্তে পে স্কেল প্ৰদান কৰি ৰাজ্যিক কৰ্মচাৰী সমমৰ্যাদা প্ৰদান কৰিব লাগে আৰু সপ্তম দৰমহা আয়োগমতে দৰমহা দিব লাগে। যেতিয়ালৈকে চাকৰি স্থায়ীকৰণ কৰা নহ'ব তেতিয়ালৈকে এই কৰ্মচাৰীসকলক এই ধৰণৰ সুবিধা দিব বুলি আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ে যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগত স্পষ্টকৈ ঘোষণা কৰিছিল যে নতুন চৰকাৰ গঠন হ'লে NHM কৰ্মচাৰী আৰু ঠিকাভিত্তিত শিক্ষক কৰ্মচাৰীক সপ্তম দৰমহা আয়োগমতে দৰমহা দিব। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয়, আজি নতুন চৰকাৰৰ প্ৰায় 5 বছৰ সম্পূৰ্ণ হোৱাৰ পথত আজিলৈকে এই কৰ্মচাৰীসকলক সপ্তম দৰমহা আয়োগমতে দৰমহা দিয়াৰ ধৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কেৱল কাম কৰাই আছে। আমাৰ NHM কৰ্মচাৰীসকলক যন্ত্ৰৰ দ্বাৰা ব্যৱহাৰ কৰি আছে। আমি দাবী কৰিছোঁ যে আমাক অকল যন্ত্ৰৰ দ্বাৰা ব্যৱহাৰ কৰিলে নহ'ব। আমিও মানুহ, আমাৰো পৰিয়াল আছে, আমাৰো মা দেউতা আছে, আমাৰো ল'ৰা ছোৱালী আছে, আমাৰো ফেমিলি আছে। আমি দাবী কৰিছোঁ যে আমাৰ এই সকলো NHM কৰ্মচাৰীক ৰাজ্যিক কৰ্মচাৰীৰ সমমৰ্যাদা প্ৰদান কৰি পে স্কেল দিব লাগে। গুৱাহাটী ৰোটাৰী ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ তুলিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ গুৱাহাটী।